নমস্কাৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ লগত জড়িত গুৰুত্বপূৰ্ণ এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। প্ৰথমে আমি আলোচনা কৰিছোঁ অষ্টম দৰমহা আয়োগৰ ওপৰত স্পষ্টতাৰ বাবে অপেক্ষা আৰু দীঘলীয়া হ'ল। কিয়নো এই উন্নয়নৰ বিষয়ে অৱগত কৰ্মচাৰী সংঘসমূহে জনোৱা মতে যৌথ পৰামৰ্শদাতা যন্ত্ৰৰ ৰাষ্ট্ৰীয় পৰিষদৰ বৈঠক কেন্দ্ৰীয় চৰকাৰ আৰু ইয়াৰ কৰ্মচাৰীসকলৰ মাজত বিবাদ নিষ্পত্তিৰ বাবে হ'ল এখন চৰকাৰী মঞ্চ আৰু ইয়াক স্থগিত কৰা হৈছে। পে পেনেল গঠন সম্পৰ্কত স্পষ্টতা বহাব পৰা এই বৈঠক এতিয়া ডিচেম্বৰ মাহত অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় কেবিনেট সম্পাদকৰ অধ্যক্ষতাত গঠিত আৰু কেইবাজনো আমোলা আৰু কৰ্মচাৰী সংঘৰ প্ৰতিনিধিৰ সদস্য হিচাপে লৈ জেচিএমৰ ৰাষ্ট্ৰীয় পৰিষদৰ বৈঠক পূৰ্বে নৱেম্বৰ মাহত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছিল। কিন্তু কৰ্মচাৰী আৰু প্ৰশিক্ষণ বিভাগৰ সম্পাদক পৰিৱৰ্তনৰ ফলত সভাখন পিছুৱাই দিয়া হয়। কৰ্মচাৰী সংঘৰ দুজন নেতাই এই কথা নিশ্চিত কৰিছে। DOPTৰ সম্পাদক হিচাপে থকা বিবেক যোশীক ২৬ অক্টোবৰত জাৰি কৰা আদেশৰ জৰিয়তে নিজৰ কেডাৰ ৰাজ্য হাৰিয়ানালৈ ঘূৰাই পঠোৱা হয়। নৱেম্বৰৰ প্ৰথম সপ্তাহত তেওঁ ৰাজ্যখনৰ মুখ্য সচিব হিচাপে দায়িত্ব গ্ৰহণ কৰে। গতিকে আপোনালোকে নিশ্চয় গম পাইছে নৱেম্বৰত অনুষ্ঠিত হোৱা কথা আছিল, এতিয়া ডিচেম্বৰৰ প্ৰথম বা দ্বিতীয় সপ্তাহত হ'ব। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু শ্ৰমিক কনফেডাৰেচনৰ এজন জ্যেষ্ঠ বিষয়াই জনোৱা মতে এই মাহত জেচিএমৰ বৈঠক অনুষ্ঠিত হ'বলগীয়া আছিল, কিন্তু DOPTৰ সচিব বদলিৰ ফলত পলম হয়। আমি আশা কৰিছোঁ যে এতিয়া ডিচেম্বৰৰ প্ৰথম বা দ্বিতীয় সপ্তাহত এই বৈঠক অনুষ্ঠিত হ'ব। নাম প্ৰকাশ নকৰাৰ চৰ্তত কনফেডাৰেচনৰ জ্যেষ্ঠ সদস্যগৰাকীয়ে কয় যে এই বৈঠক অষ্টম দৰমহা আয়োগৰ সৈতে জড়িত চৰকাৰী পৰিকল্পনাৰ বিষয়ে স্পষ্টতা আহিব বুলি আশা কৰা হৈছে। অৰ্থাৎ ডিচেম্বৰ মাহৰ প্ৰথম বা দ্বিতীয় সপ্তাহতে এই বৈঠক বহাৰ পূৰ্ণ সম্ভাৱনা আছে, য'ত অষ্টম দৰমহা আয়োগ গঠন আৰু কাৰ্যকৰীলৈ প্ৰবল দাবী উঠাৰ সম্ভাৱনা আছে, কিয়নো কৰ্মচাৰী সংগঠনসমূহে বহুদিনৰ পৰাই এই দাবী কৰি আহিছে। গতিকে কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ লগতে ৰাজ্য চৰকাৰৰ কৰ্মচাৰীসকলৰ কাৰণে ডিচেম্বৰ মাহতে ভাল খবৰ অহাৰ সম্ভাৱনা আছে। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু শ্ৰমিক কনফেডাৰেচনৰ এজন জ্যেষ্ঠ বিষয়াই জনোৱা মতে এই মাহত জেচিএমৰ বৈঠক অনুষ্ঠিত হ'বলগীয়া আছিল, কিন্তু DOPTৰ সচিব বদলি হৈ যোৱাৰ কাৰণে এই মাহত অনুষ্ঠিত নহ'ল। গতিকে ডিচেম্বৰৰ প্ৰথম সপ্তাহ বা দ্বিতীয় সপ্তাহতে এই বৈঠকখন হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। এই ক্ষেত্ৰত শিৱগোপাল মিশ্ৰই তেখেতৰ বক্তব্য প্ৰকাশ কৰিছে। তেখেতে কৈছে যে যিহেতু DOPTৰ সচিব তাৎক্ষণিকভাৱে বদলি হ'ল, গতিকে নতুন সচিব আহি তেওঁ দায়িত্ব গ্ৰহণ কৰি পুনৰ কাৰ্যভাৰ লোৱালৈ কিছু সময় লাগিব। গতিকে ডিচেম্বৰৰ প্ৰথম বা দ্বিতীয় সপ্তাহত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। NCJCM-ৰ ষ্টাফ ছাইডৰ সম্পাদক শিৱগোপাল মিশ্ৰই কয় যে DOPTৰ সম্পাদক সলনি হোৱাৰ বাবে জেচিএমৰ বৈঠক পিছুৱাই দিয়া হৈছে। NDTV প্ৰফিটৰ সৈতে হোৱা এক সাক্ষাৎকাৰত তেওঁ কয় যে নৱেম্বৰ মাহত এই বৈঠক হ'বলগীয়া আছিল যদিও বৰ্তমান DOPTৰ সচিব বদলি হোৱাৰ পিছত এই বৈঠক পিছুৱাই দিয়াৰ সম্ভাৱনা আছে। উল্লেখ্য যে কেন্দ্ৰীয় বিত্ত সচিব হিচাপে থকা জ্যেষ্ঠ IAS বিষয়া তুহিনকান্ত পাণ্ডেই এতিয়া DOPTৰ সচিব হিচাপে দায়িত্ব গ্ৰহণ কৰিছে। চলিত মাহৰ আৰম্ভণিতে জাৰি কৰা আদেশৰ জৰিয়তে তেওঁক এই অতিৰিক্ত দায়িত্ব তেওঁলৈ প্ৰদান কৰা হৈছে। গতিকে যদি ডিচেম্বৰৰ প্ৰথম বা দ্বিতীয় সপ্তাহত NCJCM-ৰ বৈঠক হয়, তেতিয়া চৰকাৰ আৰু কৰ্মচাৰী সংগঠনসমূহৰ যি দাবীসমূহ আছে সেই দাবীসমূহৰ সঠিক আলোচনা হ'ব আৰু তাতে নতুন পে কমিশ্যন অৰ্থাৎ অষ্টম পে কমিশ্যন গঠন আৰু কাৰ্যকৰীকৰণৰ ওপৰত প্ৰবল দাবী উঠাৰ সম্ভাৱনা আছে। কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীৰ মাজত অষ্টম বেতন আয়োগ গঠনক লৈ দাবী চলি আহিছে। সপ্তম বেতন আয়োগ কাৰ্যকৰী কৰাৰ 9 বছৰ হৈ গৈছে আৰু এতিয়া নতুন বেতন আয়োগ গঠনৰ চৰ্চা তুংগত উঠিছে। সপ্তম বেতন আয়োগ গঠন হৈছিল 2014 চনৰ ফেব্ৰুৱাৰীত তদানীন্তন মনমোহন সিং চৰকাৰৰ দিনত। ইয়াৰ পৰামৰ্শসমূহ 2016 চনৰ জানুৱাৰীৰ পৰা কাৰ্যকৰী কৰা হৈছিল। এই আয়োগে 2026 চনৰ জানুৱাৰীত 10 বছৰ সম্পূৰ্ণ কৰিব। যদি বিগত বৰ্ষসমূহৰ অভিলেখ চোৱা যায় তেন্তে প্ৰতি 10 বছৰত নতুন বেতন আয়োগ গঠন কৰা হয়, কিন্তু অষ্টম বেতন আয়োগ গঠনৰ ক্ষেত্ৰত কিছু বিলম্ব হৈছে। এতিয়ালৈকে অষ্টম বেতন আয়োগৰ ক্ষেত্ৰত কমিটিসমূহে গঠন কৰা নাই বা কেন্দ্ৰীয় চৰকাৰে কোনো স্পষ্ট নিৰ্দেশনা দিয়া নাই। নতুন বেতন আয়োগ আহিলে কি লাভ হ'ব? বেতন আয়োগে চৰকাৰী কৰ্মচাৰীসকলৰ দৰমহা আৰু পেঞ্চনৰ সংশোধনীৰ দায়িত্বত থাকে। সকলো পক্ষৰ সৈতে আলোচনা কৰি আয়োগে চৰকাৰক পৰামৰ্শ আগবঢ়ায়। সংবাদ মাধ্যমৰ খবৰ অনুসৰি শীঘ্ৰেই গঠন হ'ব অষ্টম বেতন আয়োগ। ফিটমেণ্ট ফেক্টৰ আছে গুৰুত্বপূৰ্ণ ভূমিকা। কৰ্মচাৰীসকলৰ বেতন বৃদ্ধিৰ বাবে ফিটমেণ্ট ফেক্টৰ ব্যৱহাৰ কৰা হয়। সপ্তম বেতন আয়োগত ফিটমেণ্ট ফেক্টৰ 2.57 ৰখা হৈছিল, যাৰ ফলত ন্যূনতম বেতন 7,000 টকাৰ পৰা বৃদ্ধি হৈ 18,000 টকা হৈছিল। অষ্টম বেতন আয়োগত ফিটমেণ্ট ফেক্টৰ 2.86 হোৱাৰ আশা কৰা হৈছে। যদি এয়া কাৰ্যকৰী হয় তেন্তে ন্যূনতম বেতন 18,000 টকাৰ পৰা বৃদ্ধি হৈ 51,480 টকা হ'ব।
সেইদৰে পেঞ্চন ৯,০০০ টকাৰ পৰা বৃদ্ধি হৈ ২৫,৭৪০ টকা হ'ব। কৰ্মচাৰী সংগঠনসমূহৰ দাবী, নেশ্যনেল কাউন্সিল অৱ জইণ্ট কনচালটেটিভ মেচিনাৰী, যাক NCJCM বুলি কোৱা হয়, তাৰ বিত্ত সচিব তুহিনকান্ত পাণ্ডেক সাক্ষাৎ কৰি অষ্টম বেতন আয়োগৰ শীঘ্ৰে গঠন কৰাৰ দাবী জনাইছে। এই সংস্থাটোৱে দুখন স্মাৰক পত্ৰ দাখিল কৰিছে। প্ৰথমখন ২০২৪ চনৰ জুলাইত তৎকালীন কেবিনেট সচিব ৰাজীৱ গোৰাক আৰু দ্বিতীয়খন ২০২৪ চনৰ আগষ্টত তেওঁৰ উত্তৰাধিকাৰী TV সোমনাথনক অৰ্পণ কৰা হৈছে। অৰ্থাৎ অষ্টম দৰমহা আয়োগ গঠন সম্পৰ্কতে ২০২৪ চনতে দুখনকৈ স্মাৰকপত্ৰ প্ৰদান কৰা হৈছে। চৰকাৰী ঘোষণাৰ অপেক্ষা। ২০২৪-২৫ কেন্দ্ৰীয় বাজেটৰ পূৰ্বে অনুমান কৰা হৈছিল যে চৰকাৰে অষ্টম বেতন আয়োগ ঘোষণা কৰিব পাৰে, কিন্তু এতিয়ালৈকে কোনো আনুষ্ঠানিক ঘোষণা হোৱা নাই। আশা কৰা হৈছে যে ২০২৫ চনৰ বাজেট অধিৱেশন অৰ্থাৎ ২৫ চনৰ মাৰ্চ মাহৰ আগতেই ভাল খবৰ কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰিব বুলি কৰ্মচাৰীসকলে অধীৰ আগ্ৰহেৰে বাট চাই আছে। আৰু যিহেতু দেশৰ ৰাষ্ট্ৰীয় আয় যথেষ্ট বৃদ্ধি হৈছে আৰু সেই অনুযায়ী মূল্য বৃদ্ধি হৈছে আৰু মুদ্ৰাস্ফীতিও যথেষ্ট বাঢ়ি গৈছে, কৰ্মচাৰীসকলে কি আশা কৰিছে? যদি অষ্টম বেতন আয়োগ গঠন হয় তেন্তে লাখ লাখ চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনভোগী লাভান্বিত হ'ব। বৰ্ধিত দৰমহা আৰু পেঞ্চনেৰে মূল্যবৃদ্ধিৰ মোকাবিলা কৰাত তেওঁলোক সহায়ক হ'ব। কিন্তু এতিয়া সকলো নিৰ্ভৰ কৰিছে চৰকাৰৰ আনুষ্ঠানিক ঘোষণাৰ ওপৰত। গতিকে বৰ্তমানলৈকে চৰকাৰে কিন্তু আনুষ্ঠানিক ঘোষণা কৰা নাই। কৰ্মচাৰী সংগঠনসমূহৰ চৰকাৰৰ লগত আলোচনা কৰিবৰ কাৰণে তেওঁলোক প্ৰস্তুত হৈ আছে আৰু ২৪ চনতে দুখনকৈ স্মাৰক পত্ৰ আনুষ্ঠানিকভাৱে প্ৰদান কৰা হৈছে। এনেধৰণৰ খা খবৰৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।